আজি আমি অবক্লাস ফয়গৰ 6.2 কুৱেশ্যন নম্বৰ 11 পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 11 টো হৈছে প্ৰমাণ কৰা যে f of x equal to x square minus x plus 1 ৰ দ্বাৰা নিৰ্দিষ্ট f ফলনটো -1 1 ত হঠত বৰ্ধমানো নহয় হঠত হ্ৰাসমানো নহয়, মানে কি -1 1 ইন্টাৰভেলত কি neither decreasing nor increasing বুলি আমি দেখুৱাব লাগে। এতিয়া প্ৰমাণটো কেনেকৈ কৰিম চোৱা। প্ৰমাণ আমাক কি দিয়া আছে ফলনটো f of x equal to x square minus x plus 1। তাৰ পিছত আমি কি x সাপেক্ষে অবকলন কৰিম ডেৰিভেটিভ with respect to x f dash x equal to x square কিমান হ'ব twice x differential of x কিমান হ'ব 1 আকৌ 1 is constant value হলে কি হয় আমাৰ 0 হয়। তাৰ পিছত আমি নেক্সট স্টেপ কি কৰিম আমি ইন্টাৰভেল উলিয়াম, কাৰণ ইন্টাৰভেল দিয়া আছে তেনেহলে ইন্টাৰভেল অন্তৰালত কি আছিল f dash x equal to 0। তাৰ পিছত f dash x equal কি পাইছিল আমি 2x minus 1 equal to 0 2x equal to 1 x equal to 1/2। কি পালো আমি x equal 1/2। আকৌ কি দিয়া আছে আমাক অন্তৰালটো দিয়া আছে -1 1 ৰ মাজত, তেনেহলে আমাৰ অন্তৰালটো কাৰ মাজত থাকিব লাগিব -1 আৰু 1 ৰ। ইয়াত মাইনাস ইনফিনিটি নিলিখাকৈ আমি -1 লিখিছো আৰু ইয়াত 1। এতিয়া x ৰ মান কাৰ মাজত আছে 1/2 টো -1 আৰু 1 ৰ মাজত আছে, ইয়াত 1/2 লিখিম। এতিয়া আমাৰ অন্তৰাল কেনেকৈ হ'ব অন্তৰালটো ইন্টাৰভেল -1 1/2 আকৌ 1/2 ৰ পৰা 1 লৈ। এতিয়া আমাৰ কেছ 1ত চোৱাচোন শৰ্ট ধৰণৰী অন্তৰাল কি দিয়া আছে -1ত কি হয় এইটোৱে কি বুজাইছে -1তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু বুজাইছে। তেনেহলে -1তকৈ ডাঙৰ এটা সংখ্যা লৈছোন আমি 0 লৈছো x equal 0 আৰু আমি এইটো ক'ত বহাম ডট ডেৰিভেটিভ কৰিছিলো f dash x কি পাইছিল আমি 2x minus 1। তেনে x ৰ মান কি বহাম ইয়াত 2 into 0 0 minus 1। এই -1 টো কি হল আমাৰ 0তকৈ সৰু হল আৰু 0তকৈ সৰু হলে আমাৰ কি হয় হ্ৰাসমান হয়। ঠিক তেনেকৈ আকৌ কেছ 2 কি হ'ব আমাৰ 1/2 আৰু 1ত অন্তৰালত কি হয় এইটো আকৌ চাম আমি। এইটো আকৌ কি বুজাইছে 1/2তকৈ ডাঙৰ আৰু 1তকৈ সৰু। 1/2 মানে আমাৰ 0.5 হয় আৰু 0.5তকৈ ডাঙৰটো আমাৰ 0.6টোকে লৈছোঁ 0.7ও হয়, তথাপি আমি x equal কি লৈছোঁ 0.6। ক'ত বহাম আমি f dash x equal to 2x minus 1। এতিয়া আমি এতিয়া x ৰ মান কি 0.6 বহাই দিছো। এতিয়া কি হয় 2 into 0.6 কি হয় 1.2 minus 1 কিমান হ'ব 0.2। 0.2 টো হৈছে আমাৰ 0তকৈ ডাঙৰ, 0তকৈ ডাঙৰ হলে কি হয় আমাৰ বৰ্ধমান হয়। ইয়াৰ পৰা কি দেখি পালো আমি হ্ৰাসমানো নহয় আৰু
বৰ্ধমানো হাকমান হয় আৰু বৰ্ধমান হয় এতেকে আমি কি লিখিব পাৰো fx ফলনটো -1 1ত তত বৰ্ধমানো নহয় তত হাকমানো নহয় এতিয়া ভালকে চাই লোৱাগে কেনেকৈ কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰিম এতিয়া নেক্সট 12 নম্বৰ কোৱেশ্চনটো হৈছে অদুলিখিত ফলনবোৰ কোনবোৰ 0,π/2 অন্তৰালত হঠত হাকমান হয় এটো আছে cos x b টো cos 2x c টো হৈছে cos 3x d টো tan x ইয়াত আমি চাৰিটা আমাক দিয়া আছে অপচন ইয়াত প্ৰত্যেকটোৰে আমি ডিফাৰেন্সিয়েল কৰি এই 0,π/2 টোৰ অন্তৰাল ক'ত হাকমান হৈছে আমি চাব লাগিব সলিউশন প্ৰথমে এটো কৰিলাম আমি এ ফলনটো কি দিয়া আছে f of x = cos x এতিয়া আমি ডিফাৰেন্সিয়েল কৰিলে কি হ'ব cos x ৰ ডেৰিভেটিভ অফ cos x is minus sin x এতিয়া অন্তৰাল কি দিয়া আছে 0,π/2 কি দিয়া আছে অন্তৰালটো আমাৰ 0,π/2 এতিয়া এটো কি বুজাইছে 0 তকে ডাঙৰ আৰু π/2 তকে সৰু π/2 মানে আছে আমাৰ 90 ডিগ্ৰী পাই ইকুৱেল মানে 180 180/2 কিমান হয় 90 ডিগ্ৰী ইংগতৰ মাজৰ এটা সংখ্যা লম আমাৰ এই ত্ৰিকোণমিতিৰ চাৰ্টটো কি আছে আমাৰ 90 60 45 30 0 লৈকে আছিল এতিয়া এটা 0 তকে ডাঙৰ আৰু π/2 তকে সৰু আমি π/3 লব পাৰো π/6 তেনেকে লব পাৰো কিমান আছে আমাৰ যেনিবা মই x = π/3 ললো কত বহাম আমি যত অবকলস কৰিছিলো ইয়াত কিমান হৈছে sin x ৰ ভ্যালু π/3 আমাৰটো সদায় ত্ৰিকোণমিতিৰ টেবল চাৰ্টখন আমাৰ 0 ৰ পৰা আমাৰ 90 লৈকে কি থাকে পজিটিভে থাকে এইকাৰণে এটো পজিটিভ কিন্তু মাইনাস চিন থকাৰ কাৰণে কি হ'ব আমাৰ নেগেটিভ এটো নেগেটিভ এনেকৈ আমি লিখিব পাৰো নেগেটিভ হোৱাৰ লগে কি হয় আমাৰ 0 তকে সৰু হয় 0 তকে সৰু হোৱাৰ লগে লগে কি হ'ব এটো হাকমান হয় নেক্সট বিট কি দিয়া আছে আকৌ cos 2x আকৌ আমি ফলনটো কি দিয়া আছে cos 2x আমি এটো ডিফাৰেন্সিয়েল কৰিলে কি হ'ব -2 sin 2x এতিয়া আকৌ আমি অন্তৰালটো আমাৰ কি দিয়া আছিল 0,π/2 এতিয়া 0 তকে ডাঙৰ আৰু π/2 তকে সৰু মান ললে কি হ'ব আমি x ৰ মান আমি জানিবা π/6 লৈছো π/6 সকলোৱে জানে 0 ৰ পৰা 90 লৈকে আমাৰ সাইনৰ মানবোৰ আমাৰ পজিটিভ থাকে কিন্তু ইয়াত নেগেটিভ হোৱাৰ কাৰণে কি হৈছে আমাৰ নেগেটিভ হ'ব মানে 0 তকে সৰু আৰু 0 তকে সৰু হোৱাৰ লগে লগে কি হ'ব আমাৰ হাকমান হয় এটো ইয়াত ক্যালকুলেশন কৰা ইমান দৰকাৰো নাই
কাৰণ ইয়াত মাইনাছ চিনটো থাকিলে এনে জানিবাই আৰু 0তকৈ সৰু হয় আৰু সৰু হোৱাৰ লগে লগে কি হ'ব আমাৰ হাক মান এতিয়া সিটো কি কৈছে f of x ইকুৱেল কিমান দিয়া আছে cos 3x এটো আকৌ আমি ডিফাৰেন্সিয়েল কৰিম কিমান হ'ব ডিফাৰেন্সিয়েল কৰিলে -3 sin 3x এতিয়া আমাৰ অন্তৰাল কিমান দিয়া আছে 0 আৰু π/2 তেনেকৈ আমি x ৰ মান π/3 লওঁ বা π/6 ল'ব পাৰা একেই কথা কিমান হ'ব -3 sin 3 into π/3 3 কেনসেল গ'ল কিমান হ'ল আমাৰ -3 sin π আকৌ sin π ৰ ভ্যালু কি হয় আমাৰ 0 আৰু 0 লগত যিখিনি সংখ্যা ইনটু কৰিলে কি হয় 0 এইখানে এটো আমাৰ 0তকৈ ডাঙৰ হ'ল পজিটিভ ভ্যালু পালো পজিটিভ হোৱাৰ লগে লগে কি হয় আমাৰ বৰ্ড মান হয় এটো চাই লোৱা এতিয়া ডিট কি আছে চাও f of x equal to 10x এটা আমি ডিফাৰেন্সিয়েল কৰিলে 10x ৰ ডিফাৰেন্সিয়েল কি আমাৰ sec স্কয়াৰ ইয়াৰ একো ভ্যালু বহোৱাৰ প্ৰয়োজন নাই কাৰণ স্কয়াৰ থাকিলে জানিবা এটা মাইনাস হলেও পজিটিভ হ'বই সেইকাৰণে এটো পজিটিভ হলে কি হয় 0তকৈ ডাঙৰ আৰু 0তকৈ ডাঙৰ হলে আমাৰ বৰ্ধমান হয় আমাক প্ৰশ্নটোৱে কি সুধিছিলে 0 π/2 অন্তৰালত হাক মান কোনখিনি এতিয়া আমাৰ হাক মান হয় আমি এতিয়া কিয়ত পালো আমি cos x আৰু cos 2x ত আমি নেগেটিভ ভ্যালু পালো মানে হাক মান পালো ইয়াত তেনেহলে কত হ'ব আমাৰ এনসাৰটো a আৰু b ত হাক মান পালো বুলি লিখিলে হয় এতিয়া আমাৰ 13 নম্বৰ কুৱেশ্যনটো কি কৈছে 13 নম্বৰ কুৱেশ্যনটো হৈছে f of x equal to x to the power 100 plus sin x minus 1 ৰ দ্বাৰা নিৰ্দিষ্ট f ফলনটো তলৰ কোনবোৰ অন্তৰালত ঘটত হাক মান হয় বুলি দেখাব কৈছে কি দিয়া আছে এটো 0 1 b π/2 π c 0, π/2 আৰু এইবোৰ এটাও নহয় কোনটো নহয় আমি কেনেকৈ দেখাম প্ৰথমে আমাৰ ফলনটো দি কি দিয়া আছে fx দিয়া আছে তাৰ পিছত আমি কি কৰিলো অবকলজ কৰিলো ডেৰিভেটিভ কৰিলো তাৰ পিছত 8 বহাম আমি এইটো আমাৰ 0 1 মানে 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু ইয়াত 0তকৈ আৰু 1ৰ মাজৰটো কি 0.1 এ ললো তেতিয়াটো এটোটো আমাৰ এইটো পজিটিভ হ'ব এইকাৰণে এটো কি হ'ব বৰ্ধমান b দিয়া আছে আকৌ π/2 π মাজত π/2তকৈ ডাঙৰ আমাৰ π/2 মানে 90 আৰু π মানে আছে আমাৰ 180 তেনেহলে 150 ল'ব পাৰো 150 টো আমি কেনেকৈ লিখিব পাৰো 5 π/6 এতিয়া আমি অবকলজৰ ইয়াত বহাই দিলো আকৌ ইয়াত 5 π/6 টো আমি π - π/6 উত্তৰলৈ কনভাৰ্ট কৰিলো তেতিয়া কি হয় এটোটো আছে ক্যালকুলেশন কৰিটো হেক কৰিব নোৱাৰো ইমান ডাঙৰ তাৰ পিছত এটো আমাৰ ফৰ্মুলা মতে গলে মাইনাস হয় কিন্তু এই ভ্যালুটো যেহেতু এই ভ্যালুটো ইমানে ডাঙৰ এটা ইয়াত মাইনাস থাকিলেও কি হ'বগে প্লাস হ'ব এই কাৰণে এটো আমাৰ কি হ'ব বৰ্ধমান হ'ব এতিয়া আকৌ সিট কি কৈছে 0 আৰু π/2 0তকৈ ডাঙৰ আৰু π/2 মানে 90তকৈ সৰু ঠিক তেনেকৈ আমি এটা ভ্যালু লৈছো যেনিবা π/3 লৈছো আকৌ cos π/3 আমাৰ ত্ৰিকোণমিতি টেবুলখনৰ মতেটো আমাৰ অনুপাত মতেটো আমাৰ এটো সব পজিটিভে হয় তেনেলে কি হ'ল পজিটিভ বৰ্ধমান হ'ল আমাক এটা কি কৈছিলে কোৱেশ্চনটো কোনটো অন্তৰালত হাক মান হয় এটা তিনটাতে আমি কি পালো বৰ্ধমান পালো তেনেহলে আমাৰ অপচনটো কি হ'ব ডি
এইবোৰ এটাও নপৰে কাৰণ গোটেই তিনিটাই আমাৰ বৰ্ধমান হ'ল এইকাৰণে ডিটো আমাৰ এনসাৰ হ'ব ভালকে চাই লোৱা ক্যালকুলেশনটো কেনেকৈ হৈছে